নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি আপোনাৰ জীৱনৰ পৰা শনি দোষৰ পৰা মুক্তি পাবলৈ আপুনি কেনেধৰণৰ নিয়ম পালন কৰিব লাগিব আৰু ইয়াৰ সঠিক সময় কেতিয়া। শাওণ মাহটো শনিদেৱৰ নকাৰাত্মক দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ আটাইতকৈ শুভ সময় বুলি এই শাওণ মাহতেই শনিৰ দোষ আঁতৰাবলৈ আপুনি সঠিক সময় লাভ কৰে আৰু ইয়াত আপুনি কেনেধৰণৰ কাম কৰিব লাগিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়োৱাৰ উদ্দেশ্যে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপুনি শনি দোষৰ পৰা মুক্তি পাবলৈ এই শাওণ মাহত আপুনি কেনেধৰণৰ নিয়ম অৱলম্বন কৰিব লাগিব। ভগৱান শিৱক পূজা কৰিবলৈ শাওণ মাহটো উত্তম সময়, কিন্তু শনিদেৱৰ দোষ দূৰ কৰাৰ বাবেও এই সময় অত্যন্ত ফলপ্ৰসূ বুলি গণ্য কৰা হয়। শাস্ত্ৰমতে শনিদেৱ শিৱৰ পৰম ভক্ত আৰু শনিদেৱ নিজেই শাওণত শিৱৰ প্ৰতি সঁচা ভক্তি কৰি সন্তুষ্ট হয়। যদি আপুনি শনি মহাদশা, সাড়ে সতী, ধৈয়া বা যিকোনো ধৰণৰ শনিদেৱৰ পীড়িতত ভুগি আছে, তেন্তে এই 4টা কাম সাৱধানে কৰক। এইবোৰে শনিৰ সমস্যা আঁতৰাই পেলোৱাই নহয়, জীৱনৰ স্থিৰতা, সফলতা আৰু শান্তিও দিয়ে। এতিয়া আপুনি জানি লওক সেইকেইটা কেনেধৰণৰ নিয়ম, তাৰে তথ্য। ভগৱান শিৱৰ জলাভিষেকক আৰু ৰুদ্ৰাভিষেকক শাওণ মাহত অতি শুভ বুলি গণ্য কৰা হয়। শিৱলিংগত কলা তিল, গংগাৰ পানী, বেলপাত, গাখীৰ, মৌ আৰু বিশুদ্ধ পানী আগবঢ়াব লাগে। এই কাৰ্যই কেৱল মানসিক শান্তি দিয়াই নহয়, শনি গ্ৰহৰ সৈতে জড়িত সকলো ধৰণৰ বাধাও দূৰ কৰে। সোমবাৰে শিৱ মন্দিৰত গৈ ভক্তিৰে ৰুদ্ৰাভিষেক কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰ জপ কৰক। শনিদেৱৰ কষ্ট কমাবলৈ আৰম্ভ কৰিব। শনিদেৱৰ বীজ মন্ত্ৰ আপুনি জপ কৰিব। শনিবাৰে, বিশেষকৈ শাওণৰ শনিবাৰে শনিদেৱৰ বীজ মন্ত্ৰ জপ কৰাটো অতি লাভজনক। ওম শম শনিশ্বৰায় নমঃ বা ওম ক্লীম ক্ৰম ক্ৰম স্বাহ শনিশ্বৰায় নমঃ এই মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত শনিদেৱৰ অশুভ প্ৰভাৱ কম হোৱাই নহয়, আত্মশক্তি, সংযম, আত্মবিশ্বাসো লাভ হ'ব। এই সময়ছোৱাত এই মন্ত্ৰ জপ কৰাত অত্যন্ত ফলপ্ৰসূ বুলি গণ্য কৰা হয়, কিয়নো শাওণৰ শক্তি যি প্ৰভাৱ, সেই প্ৰভাৱত আধ্যাত্মিক কাম কাজ অধিক ফলপ্ৰসূ। কলা তিল আৰু সৰিয়হৰ তেল দান কৰক। শনিদেৱক সন্তুষ্ট কৰাৰ আটাইতকৈ সহজ পদ্ধতি হ'ল দান কৰা। বিশেষকৈ যদি আপুনি কলা কাপোৰ, চেণ্ডেল, সৰিয়হৰ তেল, কলা তিল আদি দান কৰে। এই শাওণত প্ৰতিটো শনিবাৰে কোনো আৰ্তজন, বৃদ্ধ বা শ্ৰমিকক এই সামগ্ৰী দান কৰক। এই কাৰ্যই আপোনাৰ শনি কুণ্ডলীৰ সৈতে জড়িত দোষসমূহ শান্ত কৰিব আৰু ধনৰ সৈতে জড়িত বাধাসমূহো দূৰ কৰিব। শনিৰ ন্যায়পৰায়ণ স্বভাৱৰ ভাৰসাম্য ৰক্ষা কৰা এক শুভ উপায়। দুখী আৰু শ্ৰমিকক আপুনি দান কৰক। শনিদেৱ ন্যায় দেৱতা আৰু লগতে কৰ্মৰ ফল দিয়া দেৱ।
শনিদেৱে কেৱল নিস্বাৰ্থভাৱে দুখীয়া আৰু আৰ্তজনৰ সেৱা কৰা সকলকহে আশীৰ্বাদ দিয়ে। এই শাওণ মাহত বিশেষকৈ শনিদেৱে খোৱা বোৱা, কাপোৰ পিন্ধা বা সহায় কৰা শ্ৰমিক, বৃদ্ধ, অন্ধ, অসহায়ক শনিৰ বাবে অতি প্ৰিয়। এই সেৱাই শনিদেৱক সন্তুষ্ট কৰাই নহয়, গুণ আৰু আধ্যাত্মিক সন্তুষ্টিও দিয়ে। এই প্ৰতিকাৰ আটাইতকৈ সহজ কিন্তু আটাইতকৈ ফলপ্ৰসূ। শনিদেৱৰ যি গুৰুত্ব এই শাওণ মাহত তাৰ বিষয়ে অলপ তথ্য। বিশেষকৈ শাওণ মাহত শনিদেৱৰ গুৰুত্ব বাঢ়ি যায়, কাৰণ এই মাহটো শিৱৰ লগতে শনি মহাৰাজক পূজা কৰাৰ বাবে শনি ভগৱানক পূজা কৰাৰ বাবে অত্যন্ত শুভ সময় বুলি গণ্য কৰা হয়। শনিদেৱ কৰ্মৰ দাতা আৰু ন্যায়ৰ দেৱতা হিচাপে পৰিচিত, আৰু তেওঁক সন্তুষ্ট কৰাৰ বাবে শাওণ মাহটোৱেই উত্তম সুযোগ। শনিৰ লগত জড়িত দোষবোৰ শান্ত কৰিবলৈ, জীৱনৰ স্থিৰতা আৰু সফলতা আনিবলৈ এই সময় অত্যন্ত আদৰ্শ। উপসংহাৰ হিচাপে এই শাওণ মাহটো কেৱল শিৱ পূজাৰ সময় নহয়, কৰ্ম শুদ্ধিকৰণ বা গ্ৰহ শান্তিৰ বাবেও এক বৃহৎ সংযোগ। যদি আপুনি শনিৰ প্ৰভাৱত ভুগি আছে বা জীৱনত সঘনাই বাধাৰ সন্মুখীন হৈ আছে, তেন্তে এই 4টা কাম ভক্তি আৰু নিয়মিতভাৱে কৰক। শনিদেৱ সুখী হ'ব, আপোনাৰ সমস্যাবোৰ বন্ধ কৰি দিব আৰু আপোনাৰ জীৱনলৈ স্থিৰতা, ধন সম্পত্তি আৰু নিশ্চিন্ততা আনিব। যদি আপুনি আপোনাৰ কুণ্ডলী পৰীক্ষা কৰিব বিচাৰে, তেন্তে আপুনি এই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ যোগাযোগ নম্বৰ আছে, তাত আপোনালোকে যোগাযোগ কৰি আপুনি আপোনাৰ সমস্যা সমাধানৰ তথ্য লাভ কৰিব পাৰে। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনাৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।